জীৱন কিনো এই জীৱন সকলোৰে দৃষ্টিত জীৱনে বেলেগ অৰ্থলৈ ধৰা দিয়ে জীৱনৰ অৰ্থ কিছুমানৰ বাবে বৰ মধুৰ আৰু কিছুমানৰ বাবে বৰ গধুৰ কিয় হয় বাৰু এনেকুৱা আসলতে জীৱনক যিয়ে সহজভাৱে লৈ যাপন কৰে তেওঁৰ বাবে জীৱন সদায় মধুৰ আৰু যিয়ে জীৱনক জটিল সূত্ৰৰে বান্ধিবলৈ চায় তেওঁৰ বাবে সদায় গধুৰ এটা কথা সঁচা যে জীৱনত কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে যাৰ বাবে জীৱনক জটিল যেন লাগিবলৈ ধৰে এটা সময়ত এটা কথাই ভাবিব লাগে যে সমস্যা যিদৰে আছে ঠিক তেনেদৰে সমাধানৰ পথো আছে মাত্ৰ কেতিয়াবা সেই পথ বিচাৰোতে অলপ সময় লাগে এই সময়ত ধৈৰ্যৰ বৰ প্ৰয়োজন জীৱনৰ ৰং বিচাৰি উলিওৱাত ধৈৰ্যই সহায় কৰে আজি যে মই লিখি আছো আৰু এই সময়ত আপুনি যে পঢ়ি আছে সেয়াই সময়ৰ বৰ ডাঙৰ উপহাৰ এই মুহূৰ্তত হয়তো কোনোবা মৃত্যুৰ শীতল কোলাত শুই পৰিছে বা জীৱন মৃত্যুৰে যুঁজ দি আছে আমি পুৱা দুচকু মেলি এটা নতুন দিন লাভ কৰোঁ আৰু কোনোবাই হয়তো নিশা খোৱা ভাগেই শুইয়ে থাকিল তেওঁ শুই পৰিল চিৰনিদ্ৰাত তেওঁৰ দুচকু আৰু কেতিয়াও মেল নাখায় এবাৰ ভাবক এই মুহূৰ্তলৈকে আমি বাৰু ভাগ্যৱান নহয়নে উশাহ লৈ থকাটোৱেই সময়ৰ বৰদান ঈশ্বৰৰ আশীৰ্বাদ আৰু এই বৰদান আশীৰ্বাদক আমি কিছুমান সৰু চিন্তা সৰু ভাৱনা নেতিবাচক ভাৱধাৰাৰে বিক্ষিপ্ত কৰি তুলিব নালাগে জীয়াই থকা দিনকেইটাত প্ৰতিজনৰ হৈ জীয়াই থাকিব লাগে আমি সদায় বৰ্তমানত জীয়াই থাকিবলৈ চাব লাগে কালি যি হৈ গ'ল সেয়া আমি হাজাৰ চেষ্টা কৰিলেও ঘূৰাই নাপাওঁ বা সলনি কৰিব নোৱাৰোঁ ভৱিষ্যতটো আমাৰ হাতত নাই কি হ'ব সেয়া আমি একেবাৰে গম নাপাওঁ কিন্তু আজিৰ দিনটো যে আমি হাতত পাইছোঁ যাক আমি বৰ্তমান বুলি কওঁ সেয়া কিন্তু আমি নিজৰ ধৰণেৰে সজাই ল'ব পাৰোঁ বৰ্তমানটোক ধুনীয়া কৰিবলৈ চালে জীৱনটো আপোনা আপুনি ধুনীয়া হৈ উঠিব জীয়াই থাকিবলৈ নিশ্চয়কৈ টকাৰ প্ৰয়োজন কিন্তু ধন দৌলতৰ পাহাৰ গঢ়িবলৈ গৈ মানুহে নিজকে মানসিকভাৱে হত্যা কৰাটো অনুচিত কিছুমান মানুহে সকলোখিনি পায়ো তেওঁৰ মনত অনবৰতে আৰু লাগে ভাৱ এটাই খেলি থাকে এনে মানুহ জীৱনত কেতিয়াও সুখী নহয় সকলোখিনি পায়ো যদি আৰু লাগে ভাৱৰ অন্ত নহয় তেন্তে তেওঁৰ মৃত্যু পৰ্যন্ত খকে পাছ নেৰিব কিবা এটা পূৰণ হ'লেই অন্য এটা হাবিয়াসে গা কৰি উঠিব তেনেস্থলত সেইজন মানুহ সুখী হ'বলৈ বা জীৱন জীয়াবলৈ সময় পাব ক'ৰ পৰা জীৱনটো দেখোন টকা পইচাৰ পাছত দৌৰোতেই গুচি গ'ল মাটিৰ লগত লীন যাবলৈ 1 টকাৰো প্ৰয়োজন নহয় এয়াইতো সত্য গতিকে ধন টকা পইচাৰে জীৱনটোক তুলনা কৰা অনুচিত যি পাইছোঁ যেনেকৈ আছোঁ পোৱাখিনিৰে সন্তুষ্ট হ'বলৈ শিকিলে জীৱনে ৰং খিচিবলৈ ধৰে যি ৰঙেৰে আপুনিও ৰঙীন হৈ উঠে ভোগবাদী বস্তুবাদী পৃথিৱীখনৰ পাছত দৌৰি ভাগৰি পৰিছে আজিৰ মানুহ পাৰ্থিৱ জগতৰ প্ৰতি অত্যধিক আসক্ত হৈ পৰিছে আজিৰ যুগৰ মানুহ এনে জগতৰ লোভ লালসাই যদি আপোনাক লালায়িত কৰিছে তেন্তে আপুনি কৰিছে নিজ জীৱনৰ প্ৰতি চৰম অন্যায় এনে অৱস্থাত মানুহে অসৎ পথত ভৰি দি অথবা মানুহক ঠগি টকা ঘটিবলৈ অকণো কুণ্ঠাবোধ নকৰে এনে জীৱন মানুহে নিজে নজনাকৈ বিষাক্ত হৈ উঠে জীৱনত আটাইতকৈ ডাঙৰ কামটোৱে হ'ল আনৰ দুখ মচিব পৰাটো কাৰোবাৰ চকুলো মোহাৰি দিব পৰাটো জীৱনত কেৱল নিজৰ বাবে জীয়াই থাকিবলৈ নিশিকি আনৰ বাবেও জীয়াবলৈও শিকিলে জীৱন মহিয়ান হয় আপুনি পাইছেনে আনৰ দুখত দুখী হৈ পাইছেনে মোহাৰি আনৰ চকুলো যদি পাইছে আপুনি প্ৰকৃততে জীয়াবলৈ শিকিছে জীৱনক লৈ সুখী হোৱাৰ কচৰত কৰোঁ আহক যি কাম কৰিলে আমি সুখ পাওঁ শান্তি পাওঁ সেই কামক নিজক ব্যস্ত ৰাখিব পাৰিলে সুখৰ নিজৰা স্বতঃস্ফূৰ্তভাৱে বৈ আহে